হেল্ল' ৰদালি। হয় হয় নমস্কাৰ, মই যোৰহাট ভগামুখৰ আপোনালোকৰ নিয়মীয়া শ্ৰোতা ৰূপান্তৰ ৰাজখোৱাই কৈছিলোঁ। হয়, ৰূপান্তৰ ৰাজখোৱা, স্বাগতম জনাইছোঁ আপোনাক। হয় 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 কওক। হয় হয়, আজি মই মানে আমাৰ ৰাজোপা ষ্টুডিঅ'তে আমি উপস্থিত হৈ আছিলোঁ। মোৰ বন্ধু নিতু, সীমান্ত ৰৌমূৰীয়া, ৰাজীৱ খাটনিয়াৰ, প্ৰাণৱতী বৰঠাকুৰ আৰু মনোজ ডাঙৰীয়াদেৱে আমি মানে গীতৰ চৰ্চা কৰিবলৈকে মানে ষ্টুডিঅ'ত বহি লোৱাৰ অৱস্থাতে আমাৰ যিহেতু হেল্ল' ডালিৰ ফোন কলৰ সময়টো আহি পৰিলে, বৰ আশাৰে বাট চাই ফোন কলটি মাৰোতেই বাৰু লাগি গ'ল। বিৰাট ভাল লাগিছে। হয়, আমাৰো ভাল লাগিছে, যিহেতু আপোনালোকে গীতৰ চৰ্চাৰ বাবে সকলো একগোট হৈ আছে আৰু তেনে সময়তে হেল্ল' ৰদালি অনুষ্ঠানলৈ ফোন কৰিছে নিজৰ ভাল লগা গীত শুনিবৰ বাবে। হয় 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 হয়, কওকচোন আপোনালোক সকলো যিহেতু আছে আপোনালোক একেলগে, গতিকে গীতৰ চৰ্চা কৰিছে। কেনেকুৱা ধৰণৰ গীতৰ চৰ্চা কৰিছে বাৰু? আমাৰ মানে ধৰক গাঁও অঞ্চলতো যিবিলাক প্ৰতিভা লুকাই থাকে, ঠিক যাৰ যি প্ৰতিভা আছে, আমি ভগামুখৰ ৰাজোপা ষ্টুডিঅ'ৰ পৰাই আমি সকলো বিলাকৰ মানে ভিডিঅ'বিলাক আমি প্ৰচাৰ কৰি গুচি যাওঁ ৰূপান্তৰ ৰাজখোৱাৰ ফেচবুক চেনেলত, ৰূপান্তৰ ইউটিউব 2.0ত আমি সকলোবিলাক এৰি গুচি যাওঁ। হয় বাৰু, এতিয়া আপোনালোকে কোনজন শিল্পীৰ হয় গীত শুনিবলৈ? হয় হয়, মোৰ বিৰাট শ্ৰদ্ধাৰ, খুব মৰমৰ প্ৰাণৰ শিল্পী অনুপম শইকীয়াদেৱৰ কণ্ঠৰে আপোনাৰ আহিবা বুলি দলিচা পাৰি, মনৰ দুৱাৰো ৰাখিছো খুলি, তুমি বাৰু আহিবানে মনৰ কোঠালিত জিৰাবলে, অনুভৱে কবহিনে মন অনুপম দেহে প্ৰাণে। এই গীতটি আমি শুনিবলৈ পালে বৰ সুখী হ'ম। হয় হয়, খুব সুন্দৰ। অনুপম ৰূপান্তৰ ৰাজখোৱা, আপুনি এজন ভাল শ্ৰোতা হোৱাৰ উপৰিও এজন সুগায়ক। হয় হয়, আপোনালোকৰ আশীৰ্বাদত আৰু আমাৰ অনুমান হৈছে। হয়, ধন্যবাদ থাকিল। পুনৰ সময় সুযোগ উলিয়াই ফোন কৰিব। আৰু এতিয়া আগবঢ়াইছোঁ আপোনাৰ ভাল লগা এই গীতটি, এয়া শুনক আপোনালোক সকলোৱে। ধন্যবাদ বাইদেউ, ধন্যবাদ।